নিশ্চিতভাৱে আৰু সেইকাৰণে আপোনাৰ মানে কংগ্ৰেছৰ পৰাটো মানুহ তেওঁলোকে জুমে জুমে কংগ্ৰেছ দল ত্যাগ কৰিছে। জ্বলন্ত ডুবন্ত নাৱৰ পৰা যেনেকৈ মানুহ জঁপিয়াই নামি তেওঁলোকে বেলেগ ফালে আশ্ৰয় লয়, আজিৰ তাৰিখত এতিয়া আমি এসপ্তাহ 10 দিনত দেখিব যে কিমান মানুহ তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি, কালিও মোৰ লগত বহু সংখ্যকে কথা পাতিছে যে তেওঁলোকে ত্যাগ কৰি বিজেপিত তেওঁলোকে যোগদান কৰিব। কংগ্ৰেছ মানে এনেকে তেওঁলোক খণ্ড বিখণ্ড হৈ যদুকুল সদৃশ হৈ পৰিব। এইবাৰ লোকসভা নিৰ্বাচনটো মোদীৰ 10 বছৰীয়া কাৰ্যকাল বনাম বাকীসকলৰ 70 বছৰীয়া 7টা দশকৰ কাৰ্যকাল। বিকশিত ভাৰতৰ সপোন প্ৰধান ইছ্যু এই নিৰ্বাচনত। যোৱা 10টা বছৰত যদি চাওঁ, এই 10টা বছৰৰ ভিতৰত লখিমপুৰ লোকসভা সমষ্টিয়ে ধলাশদিয়া দলং পাইছে, বগীবিল দলং পাইছে। এখন মেডিকেল কলেজ আৰম্ভ হৈ গ'ল, আনখন মেডিকেল কলেজ নিৰ্মীয়মান। এই 10টা বছৰৰ ভিতৰত ধেমাজি ইঞ্জিনিয়াৰিং কলেজ নামভৰ্তি আৰম্ভ হ'ল। এই 10টা বছৰৰ ভিতৰত এই সমষ্টিৰ মাজেদি ব্ৰডগজ ৰেল লাইন গৈছে, ৰাজধানী এক্সপ্ৰেছ চলিছে, এতিয়া ইলেক্ট্ৰিক বৈদ্যুতিকৰণৰ কাম চলি আছে। এই 10টা বছৰৰ ভিতৰত এক প্ৰকাৰ ধেমাজি ধেমাজি লখিমপুৰ মাজুলী বান বিধ্বস্ত অঞ্চল আছে, এই বানপানী মুক্ত হৈছে। গতিকে অভূতপূৰ্ব ট্ৰেন্সফৰ্মেশ্যন হৈছে। এখনকৈ সৰ্বভাৰতীয় কৃষি বিশ্ববিদ্যালয় এই ধেমাজিত প্ৰতিষ্ঠিত হৈছে। গতিকে যোৱা 10টা বছৰত অভূতপূৰ্ব ট্ৰান্সফৰ্মেশ্যন বা ৰূপান্তৰ হৈছে আৰু বেকৱাৰ্ড জিলাৰ তালিকাৰ পৰা আমাৰ আটাইকেইখন জিলা বাহিৰত ওলাই আহি তেওঁলোক উন্নত জেনেৰেল জিলাৰ পৰিণত হৈছে। এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ তালিকাত আমি এতিয়া নাই। গতিকে এইটো নিৰ্বাচনত আমাৰ জয়লাভ সুনিশ্চিত। আমি সকলোৱে জানো ক্লাছ 9ৰ পৰা যি মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন চলাই সেইটো ফেইল কৰাৰ প্ৰশ্নই নুঠে। গতিকে আমি বহুত আগতীয়াকৈ আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি সম্পূৰ্ণ কৰিছোঁ। তাৰোপৰি যিকোনো যুদ্ধত সদায় চূড়ান্ত পৰ্যায়টোত জয় পৰাজয় নিৰ্ণয় কৰে পদাতিক সৈন্যই। গতিকে আপুনি এয়াৰ ষ্ট্ৰাইক কৰিব বা নৌবাহিনী দি আক্ৰমণ কৰিব, কিন্তু শেষ মুহূৰ্তত ভূমিটো অঞ্চলটো দখল কৰিবলৈ পদাতিক সৈন্য লাগিব। পদাতিক সৈন্যৰ সংখ্যাৰ তুলনাত আজিৰ তাৰিখত আমাক কোনো দলে আমাৰ কাষেই চাপিব নোৱাৰে। আমাৰ প্ৰত্যেক বুথে বুথে সাংগঠনিক ব্যৱস্থা আছে, মৰ্চাসমূহ আছে, কোষসমূহ আছে। ইয়াৰ উপৰি আমাৰ মিত্ৰ দলসমূহ আছে আৰু এই মুহূৰ্তত বিৰোধীয়ে তেওঁলোকৰ প্ৰাৰ্থী ঠিকেই কৰিব পৰা নাই। আৰু তেওঁলোকৰ পদাতিক সৈন্যৰ যদি সংখ্যা চায়, কেন্দ্ৰীয় কোনোবা যিয়ে নহওক পদাতিক সৈন্যৰ সংখ্যা যদি চায়, সি নিচেই নগণ্য। গতিকে ইয়াত বিপুল ভোটত আমি জয়লাভ কৰিম। আমাৰ এতিয়া আমি লাগিছোঁ যে আমাৰ জয়লাভ কৰাৰ যিটো মাৰ্জিন, সেই মাৰ্জিনটো আমি বঢ়াব লাগে। কাৰণ আমাৰ কাৰণে এই নিৰ্বাচন আমি সদায় খুব চিৰিয়াছলি লওঁ। ইয়াত কেৱল জয়লাভ কৰাটো নহয়, কিমান মাৰ্জিনত আমি জয়লাভ কৰিলোঁ আৰু ভৱিষ্যতৰ কাৰণে আমি দলটোক কিমান শক্তিশালী কৰিব পাৰোঁ। গতিকে লখিমপুৰ লোকসভা সমষ্টিত আমি